ধুবুৰী, গোৱালপাৰা আৰু লখিমপুৰৰ উচ্ছেদক লৈ ৰাজ্যত অব্যাহত আছে বাদ প্ৰতিবাদ। কোনোবাই যদি সমৰ্থন কৰিছে, কোনোবাই আকৌ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে। কোনোবাই আকৌ উচ্ছেদিতক ভূমি প্ৰদানৰো দাবী তোলে। ইয়াৰ মাজতে বৃহস্পতিবাৰে সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, বেদখলকাৰীক দিয়া নহ'ব ভূমি। এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে। তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয়, মানুহখিনি কোনোবাই লৈ আহিছে, তেওঁলোকেও নাজানে। সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছোঁ। কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে। মই কিয় ব্যৱস্থা কৰিব লাগে? ভাই, তেওঁলোকৰ দেউতাক মাক আছে নহয়, তো মই কিয় ব্যৱস্থা কৰিম? মোৰ কাম হৈছে, হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব, মই ফৰেষ্ট ক্লিয়াৰ কৰিলোঁ, মোৰ কাম মই শেষ কৰিলোঁ। আৰু মই তেওঁলোকে ক'ত গৈছে, কি কথা, মই কিয় খবৰ কৰোঁ? একে সময়তে উচ্ছেদিত লোকৰ কাষত থিয় দিয়া অখিল গগৈৰ বিৰুদ্ধেও সৰব হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উচ্ছেদিত মহিলাক আঁকোৱালি লোৱা আৰু উচ্ছেদিতৰ গান শুনা অখিল গগৈয়ে সত্ৰাধিকাৰক আঁকোৱালি নলয় কিয়? কিয় বটদ্ৰৱালৈ গৈ বৰগীত নুশুনে বুলিও কটাক্ষ কৰে। এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জেগাত আমি মাইনৰিটি হৈ গ'লো, আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজোঁ। তাকে কৈছোঁ, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বটদ্ৰৱাত গৈ। একে সময়তে চৰকাৰী ভূমি দখল কৰাসকলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত বুলি দৃঢ়স্থিতিক ঘোষণা কৰি 12 জুলাইত গোৱালপাৰাত পুনৰ উচ্ছেদ চলিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। ধুবুৰী, গোৱালপাৰা আৰু লখিমপুৰৰ উচ্ছেদক লৈ ৰাজ্যত অব্যাহত আছে বাদ প্ৰতিবাদ। কোনোবাই যদি সমৰ্থন কৰিছে, কোনোবাই আকৌ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে। কোনোবাই আকৌ উচ্ছেদিতক ভূমি প্ৰদানৰো দাবী তোলে। ইয়াৰ মাজতে বৃহস্পতিবাৰে সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, বেদখলকাৰীক দিয়া নহ'ব ভূমি। এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে। তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয়, মানুহখিনি কোনোবাই লৈ আহিছে, তেওঁলোকেও নাজানে। সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছোঁ। কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে। মই কিয় ব্যৱস্থা কৰিব লাগে? ভাই, তেওঁলোকৰ দেউতাক মাক আছে নহয়, তো মই কিয় ব্যৱস্থা কৰিম? মোৰ কাম হৈছে, হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব, মই ফৰেষ্ট ক্লিয়াৰ কৰিলোঁ, মোৰ কাম মই শেষ কৰিলোঁ। আৰু মই তেওঁলোকে ক'ত গৈছে, কি কথা, মই কিয় খবৰ কৰোঁ? একে সময়তে উচ্ছেদিত লোকৰ কাষত থিয় দিয়া অখিল গগৈৰ বিৰুদ্ধেও সৰব হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উচ্ছেদিত মহিলাক আঁকোৱালি লোৱা আৰু উচ্ছেদিতৰ গান শুনা অখিল গগৈয়ে সত্ৰাধিকাৰক আঁকোৱালি নলয় কিয়? কিয় বটদ্ৰৱালৈ গৈ বৰগীত নুশুনে বুলিও কটাক্ষ কৰে। এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জেগাত আমি মাইনৰিটি হৈ গ'লো, আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজোঁ। তাকে কৈছোঁ, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বটদ্ৰৱাত গৈ। একে সময়তে চৰকাৰী ভূমি দখল কৰাসকলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত বুলি দৃঢ়স্থিতিক ঘোষণা কৰি 12 জুলাইত গোৱালপাৰাত পুনৰ উচ্ছেদ চলিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, NB নিউজ।